মুহূৰ্তত লৈ আহিছো এটা অতিকৈ জৰুৰী খবৰ কিয়নো আজিৰে পৰা লাখ লাখ লোকে লাভ কৰিব মাটিৰ পট্টা জিলাই জিলাই বিতৰণ কৰা হ'ব মাটিৰ পট্টা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজিৰ দিনটোত কেবাখনো জিলাত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা গতিকে আপুনিও মাটিৰ পট্টাখন লবলৈ সাজু হওক আৰু কত কত আজিৰ দিনটোত ভূমিৰ পট্টা বিতৰণ কৰা হ'ব এই মুহূৰ্তত আমি সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছো আজিৰে পৰা লাখ লাখ লোকে লাভ কৰিব ভূমিৰ পট্টা কেবাখনো জিলাত বিতৰণ কৰা হ'ব আজিৰে পৰা ভূমিৰ পট্টা কত কত দিয়া হ'ব জনাম মিছন বসুন্ধৰাটোৰ অধীনত বিতৰণ কৰা হ'ব আজিৰে পৰা ভূমিৰ পট্টা 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ বিতৰণ কৰা হ'ব ভূমিৰ পট্টা 2,29,659 গৰাকী লোকে লাভ কৰিব ভূমিৰ পট্টা কোন জিলাত কিমান তাৰিখে বিতৰণ কৰা হ'ব জনাম অৰ্থাৎ আজি 22 ফেব্ৰুৱাৰী আজি ধেমাজি আৰু জুনাইত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা 23 ফেব্ৰুৱাৰী সাবুৱা লাহুৱাল খদিয়া ডুমডুমাত বিতৰণ কৰা হ'ব বুকাখাত তিহু হুজাই ঢেকিয়াজুলি দিয়া হ'ব ভূমিৰ পট্টা 23 ফেব্ৰুৱাৰীত আৰু 24 ফেব্ৰুৱাৰীত বজালি অভয়াপুৰী দৰং লামডিঙত দিয়া হ'ব কলিয়াবৰ কমলপুৰ ৰঙানদী নলবাৰী দুধনৈত 24 ফেব্ৰুৱাৰীত দিয়া হ'ব লগতে 25 ফেব্ৰুৱাৰীত লখিমপুৰ বিপুৰীয়া ভৱানীপুৰত দিয়া হ'ব বঙাইগাঁও মৰিগাঁও ৰঙিয়া লাহৰীঘাট পলাশবাৰীত দিয়া হ'ব ভূমিৰ পট্টা আৰু আজিৰে পৰা লাখ লাখ লোকে লাভ কৰিব ভূমিৰ পট্টা কেবাখনো জিলাত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা আজিৰ দিনটোৰ পৰা আৰু মিছন বসুন্ধৰাটোৰ অধীনত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা আৰু 22 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোৰ পৰা 28 ফেব্ৰুৱাৰীলৈ বিতৰণ কৰা হ'ব ভূমিৰ পট্টা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লাখ লাখ লোকক বিতৰণ কৰা হ'ব ভূমিৰ পট্টা ইতিমধ্যে জনাইছো আজি হৈছে 22 ফেব্ৰুৱাৰী আৰু আজিৰ দিনটোত ধেমাজিৰ বাকীৰ বাবে ভাল খবৰ কিয়নো ধেমাজিত ভূমিৰ পট্টা দিয়া হ'ব তেওঁলোকে ভূমিৰ পট্টা লবলৈ সাজু হওক জুনাইত দিয়া হ'ব ভূমিৰ পট্টা আজিৰ দিনটোত গতিকে সেই লোকসকলৰ বাবে আজিৰ দিনটোত এটা অতিকৈ ভাল খবৰ এটা বিশেষ দিন কিয়নো আপুনি যদি মিছন বসুন্ধৰাটোত আবেদন কৰিছিল আপুনি যদি মাটিৰ পট্টা লাভ কৰা নাছিল তেন্তে আপোনাৰ বাবে অত্যন্ত জৰুৰী খবৰ আপুনি মাটিৰ পট্টা লাভ কৰিব আজিৰ দিনটোত আৰু যেটো দুখনকৈ জিলাৰ আজিৰ দিনটোত মাটিৰ পট্টা দিয়া হ'ব কাইলৈৰ দিনটোত কেবাখনো জিলাত দিয়া হ'ব লগতে 25 ফেব্ৰুৱাৰীৰ দিনটোতো কেবাখনো জিলাত দিয়া হ'ব অৰ্থাৎ আজিৰে পৰা আৰম্ভ হৈছে মাটিৰ পট্টা দিয়া কাৰ্যসূচী 28 ফেব্ৰুৱাৰীলৈ থাকিব মাটিৰ পট্টা দিয়া কাৰ্যসূচী ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মাটিৰ পট্টা দিয়া হ'ব বুলি কোৱা হৈছে আৰু কোন জিলাত কিমান তাৰিখে দিয়া হ'ব এই মুহূৰ্তত আমি সবিস্তাৰে আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো প্ৰায় 2,29,659 গৰাকী লোকে লাভ কৰিব মাটিৰ পট্টা আৰু আজিৰ দিনটোত ধেমাজি জুনাইত বিতৰণ কৰা হ'ব মাটিৰ পট্টা আৰু এই মুহূৰ্তত আমি আপোনালোকক এখন যিখন লিষ্ট দিয়া হৈছে বা যিখন তালিকা প্ৰকাশ কৰিছে চৰকাৰৰ তৰফৰ পৰা সেই তালিকাখন এবাৰ আপোনালোকক জনাব বিচাৰিম যেটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজিৰ দিনটোত দিয়া হ'ব মাটিৰ পট্টা লগতে আৰু 24-25ত কোন জিলাত মাটিৰ পট্টা বিতৰণ কৰা হ'ব এখন তালিকা প্ৰকাশ কৰিছে সেই তালিকাখন আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আৰু আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো অসম চৰকাৰৰ তৰফৰ পৰা এখন তালিকা প্ৰকাশ কৰা হৈছে ইয়াত লিখা হৈছে সাফল্যৰ শিখৰত অন্য এক অভিযান অৰ্থাৎ সাফল্যৰ শিখৰত এক অভিযান অব্যাহত ৰাখিছে অসম চৰকাৰৰ তৰফৰ পৰা হেয়া হৈছে মিছন বসুন্ধৰাটোৰ অধীনত যদি আপুনিও আবেদন কৰিছিল বা আপুনিও যদি মাটিৰ পট্টাৰ বাবে আবেদন কৰিছিল তেন্তে আপোনাৰ বাবে ভাল খবৰ সামাজিক সমতাৰ দিশে 14 নৱেম্বৰ 2022ত আৰম্ভ কৰা এটি অবিস্মৰণীয় যাত্ৰা ভূমি অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সবলীকৰণৰ যি লক্ষ্য বান্ধি লৈছে চৰকাৰে হেয়া পূৰণ হ'বলৈ গৈ আছে আজিৰ দিনটোত যেটো বহু লোকে মাটিৰ পট্টা লাভ কৰিব ইতিমধ্যে 2,29,659 গৰাকী লোকে মাটিৰ পট্টা লাভ কৰিব বুলি কোৱা হৈছে মাটিৰ পট্টা বিতৰণ কৰা হ'ব ইমান লাখ লাখ লোকক ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মাটিৰ পট্টা বিতৰণ কৰা হ'ব মুখ্যমন্ত্ৰীৰ সময়সূচী আজি হৈছে 22 ফেব্ৰুৱাৰী আৰু বিধানসভা সমষ্টি হৈছে ধেমাজি আৰু জুনাইত আৰু ধেমাজিত উপস্থিত থাকিব আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে 23 ফেব্ৰুৱাৰীত উপস্থিত থাকিব খদিয়া আৰু ডুমডুমাত 26 ফেব্ৰুৱাৰীত সিসি বৰ্গত উপস্থিত থাকিব ঢকুৱাখানাত উপস্থিত থাকিব 27 ফেব্ৰুৱাৰীত গহপুৰ আৰু মাজুলীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু 28 ফেব্ৰুৱাৰীত ডিগবৈ আৰু টিংখাঙত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীৰ উপস্থিতিতেই মাটিৰ পট্টা বিতৰণ কৰা হ'ব গতিকে ভাল খবৰ এই মুহূৰ্তত জনাইছো আপোনালোকক 2,29,659 গৰাকী লোকক মাটিৰ পট্টা বিতৰণ কৰা হ'ব জিলাই বিতৰণ কৰা হ'ব মাটিৰ পট্টা আমি ইতিমধ্যে এই লিষ্টখন আপোনালোকক জনাবলৈ চেষ্টা কৰিছো ইয়াত যদিও বা স্পষ্ট নহয় তথাপি আমি চেষ্টা কৰিছো আপোনালোকক জনাবলৈ তিনিচুকীয়া বঙাইগাঁও বজালি শোণিতপুৰ লখিমপুৰ কামৰূপ হুজাই
আদি সকলোতে মাটিৰ পট্টা বিতৰণ কৰা হ'ব গতিকে জিলাই জিলাই বিতৰণ কৰা হ'ব নিৰ্দিষ্ট তাৰিখ বান্ধি দিয়া হৈছে আজিৰ দিনটোত ধেমাজি আৰু জুনাইত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজিৰ দিনটোত মাটিৰ পট্টা বিতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইয়াৰ ভিতৰত 1,92,056 বা 84% প্ৰস্তাৱ অনুসূচিত জনজাতি অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীলৈ দিয়া হৈছে বুলি ইয়াত উল্লেখ কৰা হৈছে আৰু ইতিমধ্যে পট্টা বিতৰণৰ যি কিমান লোকে পট্টা আজিৰ দিনটোত বা আজিৰ পৰা 28 তাৰিখৰ ভিতৰত কিমান লোকে মাটিৰ পট্টা লাভ কৰিব বা চৰকাৰৰ তৰফৰ পৰা কিমান লোকক মাটিৰ পট্টা দিয়া হ'ব সেই তথ্যও দিছে ইয়াত 2,29,659 গৰাকী লোকে মাটিৰ পট্টা লাভ কৰিব লগতে বন্দবস্তিকৃত ভূমিৰ পৰিমাণ ইয়াত উল্লেখ কৰা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ 3,01,331 বিঘা বৰাক উপত্যকাৰ 1,214 বিঘা আৰু চিলিং উদ্দিত্য আৰু খাছৰণীৰ ভূমিত 87% বন্দবস্তীকৰণ সম্পন্ন বুলি ইয়াত উল্লেখ কৰা হৈছে এখন আঁচনি মিছন বসুন্ধৰা আৰু মিছন বসুন্ধৰাৰ অধীনত যদি আপুনিও আবেদন কৰিছিল মাটিৰ পট্টাৰ বাবে তেন্তে আপোনাৰ বাবে ভাল খবৰ কিয়নো উজনিৰ পৰা নামনিলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মাটিৰ পট্টা প্ৰদান কৰা হ'ব ইতিমধ্যে জনাইছো যে তিনিচুকীয়া বজালি বঙাইগাঁও মৰিগাঁও গোলাঘাট লখিমপুৰ কামৰূপকে ধৰি কেইবাখনো জিলাত মাটিৰ পট্টা প্ৰদান কৰিব সময় কিমান সময়ত আপুনি মাটিৰ পট্টা ল'বলৈ আহিব লাগিব আপুনি যদি এই তালিকাখন ভালদৰে চাই ইয়াত আপুনি দেখিবলৈ পাব আপুনি তালিকাখন গুগলত গৈ আপুনি তালিকাখন ল'ব পাৰিব আৰু আপুনি আপোনাৰ অঞ্চলত যদি ধৰক মাটিৰ পট্টা দিয়ে আপুনি কিমান সময়ত যাব লাগিব সেই কথা আপুনি তাত খুব সুন্দৰকৈ গম পাব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আপুনি আপোনাৰ মাটিৰ পট্টাখন ল'ব পাৰিব আৰু এই মুহূৰ্তত আমি হাফ প্লেট মাধ্যমত পুনৰবাৰ সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিম আৰু মিছন বসুন্ধৰাক লৈ এটা ডাঙৰ খবৰ আজিৰ দিনটোত মাটিৰ পট্টা লাভ কৰিব লাখ লাখ লোকে আজিৰে পৰা আৰম্ভ হৈছে মাটিৰ পট্টা দিয়া কাৰ্যসূচী অৰ্থাৎ 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ মাটিৰ পট্টা বিতৰণ কৰা হ'ব কেইবাখনো জিলাত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মাটিৰ পট্টা বিতৰণ কৰা হ'ব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যি বৃহৎ ঘোষণা কৰিছিল যে সকলোৱে মাটিৰ পট্টা লাভ কৰিব সেই কথাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া পূৰণ হ'বলৈ গৈ আছে চৰকাৰৰ তৰফৰ পৰা যি প্ৰতিশ্ৰুতি দিয়া হৈছিল 2,29,659 গৰাকী লোকে ভূমিৰ পট্টা লাভ কৰিব বুলি আৰু আজিৰ পৰা এই লোকসকলক ভূমিৰ পট্টা দিয়া কাৰ্যসূচী আৰম্ভ হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিছিল খিলঞ্জীয়া লোকসকলৰ বাবে এবাৰ যদি সম্ভৱ হয় সেই মন্তব্য এবাৰ আগবঢ়াব আমাৰ আটাইতকৈ যিটো ইম্পৰ্টেণ্ট কাম হৈছে সেইটো হৈছে নন কেডেষ্ট্ৰেল ভূমিসমূহক আমি কেডেষ্ট্ৰেল কৰা 300খনমান গাঁৱৰ বাবে আমি ইতিমধ্যে ৰেডি হৈছো কিন্তু আমি আন বাদ পৰি যোৱা কেডেষ্ট্ৰেল 283খন গাঁৱত এতিয়া আমাৰ জৰীপ সম্পূৰ্ণ হৈছে কিন্তু আন গাঁওখিনিতো আমি জৰীপ সম্পূৰ্ণ কৰি ভূমিৰ অধিকাৰ ৰাইজক দিব লাগিব and this will be a very big segment বিশেষকৈ লখিমপুৰ ধেমাজি মৰিগাঁও শোণিতপুৰ গোলাঘাট নগাঁও তিনিচুকীয়া ডিব্ৰুগড় আদি জিলাত বহু লোকে প্ৰথমবাৰলৈ মাটিৰ অধিকাৰ পাব ইভেন কামৰূপ মেট্ৰ' আজি কেডেষ্ট্ৰেল ভিলেজক নন কেডেষ্ট্ৰেল ভিলেজক কেডেষ্ট্ৰেল নকৰাৰ বাবে ডন বস্কো ইউনিভাৰ্চিটিৰ দৰে বিশ্ববিদ্যালয়ক মাটি আমাৰ দৃষ্টিত বেআইনীভাৱে তেওঁলোকে তাৰ ওপৰত বহি থকা আমাৰ দৃষ্টিগোচৰ হৈছে সুধিলে কয় যে এইটো নন কেডেষ্ট্ৰেল মাটি চাৰ্কল অফিচাৰে যাকে ইচ্ছা তাকে দিব পাৰে মই আমাৰ চাৰ্কল অফিচাৰকো ক'ব খুজিছো যে নন কেডেষ্ট্ৰেল মাটিৰ একমাত্ৰ অধিকাৰী হৈছে চৰকাৰ দিছ ইজ এ গভৰ্ণমেণ্ট লেণ্ড এণ্ড পিয়ৰ গভৰ্ণমেণ্ট লেণ্ড আজি দিছপুৰ সোণাপুৰৰ চাৰ্কল অফিচাৰসকল বাৰে বাৰে বিপদত পৰিছে কাৰণ তেওঁলোকে চৰকাৰৰ যিটো বিশ্লেষণ সেইটো ভাল নাপায় আন মধ্যভোগী ব্যক্তিয়ে বুজাই দিয়া বিশ্লেষণটো তেওঁলোকে গ্ৰহণ কৰি ভাল পায় সেই পৰম্পৰাও আমি ত্যাগ কৰিব লাগিব লেণ্ডৰ ইণ্টাৰপ্ৰিটেশ্যন কোনো মাটি দালালে নকৰে ইণ্টাৰপ্ৰিটেশ্যন ৰেভিনিউ ডিপাৰ্টমেণ্টে কৰিব বাই এ গেজেট নটিফিকেশ্যন সকল আমাৰ কিছুমান এক্সপাৰ্ট বিষয়া আছে এটা ৰিটায়াৰ্ড হৈ গল দে বিকাম ল্যান্ড কনসালটেন্ট মোৰ নজৰত তেওঁলোকো আছে এই ল্যান্ড কনসালটেন্ট সকলে আমাৰ জেনাৰেশন অফ অফিচাৰ নষ্ট কৰি দিছে
আমি তেওঁলোকৰ ওপৰতো চোকা দৃষ্টি ৰাখিব লাগিব। এতিয়া এই নন কেডেষ্ট্ৰেল মাটিত আমি ল্যান্ড পলিচি মতে মানুহে যি মাটি পাব লাগে তাক আমি দিম, অতিৰিক্ত ভূমি চৰকাৰৰ হাতলৈ আহিব, আমি দুখীয়া মানুহক দি গৈ থাকিব পাৰিম। মিছন বসুন্ধৰা ৩ৰ এটা বহুত ডাঙৰ কাম যেটো মোৰ দৃষ্টিত অসমত অত্যন্ত প্ৰয়োজনীয় আৰু মই তাৰ সেন্সিটিভিটিটো ক'ব খোজো যে এজমালি পট্টাৰ পাৰ্টিশন। মোৰ দৃষ্টিত মই দেখিছো বহুত ভাল পৰিয়াল, বহুত সিবলিং যি সৰুৰ পৰা একেলগে খেলিছে, ডাঙৰ হৈছে, ল'ৰা ছোৱালী বিয়া একেলগে কৰিছে, খাইছে, বইছে। এজমালি পট্টাৰ আমি সময়ত পাৰ্টিশন কৰি দিব নোৱাৰা কাৰণে ভায়েক ককায়েকৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছে আৰু ই এক নিত্য নৈমিত্তিক কথা। মই ৰেভিনিউ ডিপাৰ্টমেণ্টক আহ্বান জনাম, যেতিয়া এজমালি পট্টা আমি বিকেন্দ্ৰী ভাঙিম, ৰাস্তাৰ কাষৰ মাটিডোখৰ কোনে পাব, পিছৰ ডোখৰ কোনে পাব, বিভিন্ন সমস্যাত এজমালি পট্টাৰ পাৰ্টিশনৰ বিষয়টোৱে এটা সামাজিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে। মিছন বসুন্ধৰা ৩ৰ সময়ত আমি এজমালি পট্টাৰ পাৰ্টিশনটোক প্ৰায়ৰিটি হিচাপে লৈ বহু সময় দেউতাক জীয়াই আছে এতিয়াও, তেখেতে মাটিৰ পট্টাখন 4জন ভাই ককায়েকৰ মাজত ভাগ কৰি দিব পাৰিব, 2জন ভাই ককাইৰ মাজত আজিও মিলাপ্ৰীতি আছে, তেওঁলোকে ধুনীয়াকৈ পট্টাখন ভাগ কৰি ল'ব পাৰিব। মই ভাবো যে ই এটা বহুত ইম্পৰ্টেন্ট সাৰ্ভিস আৰু মিছন বসুন্ধৰা ৩ৰ সময়ত আমি এজমালি পট্টাৰ যদি পাৰ্টিশন কৰিব পাৰো, ই আমাৰ বহুখিনি কাম হ'ব। ডিজিটেল ল্যান্ড ৰেকৰ্ডৰ ফালে যোৱাৰ ক্ষেত্ৰত আজি আমাৰ যি NGDRS কাম আমি আৰম্ভ কৰিছো, আজি আমি ঠিক আৰম্ভ কৰা নাই, আমি ৰাইজৰ সন্মুখত আনিছো। আমাৰ আটাইতকৈ যেটো ইম্পৰ্টেন্ট কাম হৈছে সেই আৰু এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। তেওঁ কেইবাটাও বিশেষ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল আৰু মাটিবাৰীৰ বাবে আচলতে ভাই ভাইৰ মাজত যি কাজিয়া হয়, সেই কাজিয়া কেনেদৰে ৰোধ কৰিব পাৰি তাৰ বাবেও চিন্তা চৰ্চা কৰিছে চৰকাৰে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। লগতে খিলঞ্জীয়া লোকসকল, চাহ বাগিচাৰ লোকসকল, লগতে গোৰ্খা সম্প্ৰদায়ৰ লোকসকলক মাটিৰ পট্টা বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। মিছন বসুন্ধৰা ৩ক লৈও কেইবাটাও মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। আৰু এই মুহূৰ্তত আমি পুনৰবাৰ আজিৰ দিনটোত ক'ত ক'ত মাটিৰ পট্টা দিয়া হ'ব, আপুনি কোন অঞ্চলৰ হয়, আপুনিও মাটিৰ পট্টা ল'বলৈ সাজু হওক, কোনখন জিলাত আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকিব, পুনৰবাৰ সবিশেষ তথ্য ফুল প্লেট গ্ৰাফিক্সৰ সহায়ত দিবলৈ চেষ্টা কৰিম। আৰু জনাই আছো এটা ডাঙৰ খবৰ, আজিৰে পৰা লাখ লাখ লোকে লাভ কৰিব ভূমিৰ পট্টা। ভূমি পট্টা লাভ কৰিব লাখ লাখ লোকে, কেইবাখনো জিলাত বিতৰণ কৰা হ'ব ভূমি পট্টা। মাটিৰ পট্টা ল'বলৈ আপুনিও সাজু হওক, মিছন বসুন্ধৰা 2ৰ অধীনত বিতৰণ কৰা হ'ব ভূমি পট্টা। 22 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ পৰা 28 ফেব্ৰুৱাৰীলৈ বিতৰণ কৰা হ'ব ভূমি পট্টা। 2,29,659 গৰাকী লোকে লাভ কৰিব ভূমি পট্টা। কোন জিলাত কিমান তাৰিখে বিতৰণ কৰা হ'ব ভূমি পট্টা ইতিমধ্যে জনাইছো। 22 ফেব্ৰুৱাৰীত অৰ্থাৎ আজি ধেমাজি আৰু জোনাইত বিতৰণ কৰা হ'ব ভূমি পট্টা। 23ত চাবুৱা, লাহুৱাল, শদিয়া, ডুমডুমাত বিতৰণ কৰা হ'ব। বোকাখাত, টিহু, হোজাই, ঢেকিয়াজুলিত দিয়া হ'ব ভূমিৰ পট্টা 23 ফেব্ৰুৱাৰীত। 24 ফেব্ৰুৱাৰীত বজালি, অভয়াপুৰী, দৰং, লামডিঙত, লগতে কলিয়াবৰ, কমলপুৰ, ৰঙানদী, নলবাৰী, দুধনৈত ভূমি পট্টা দিয়া হ'ব। 25 ফেব্ৰুৱাৰীৰ দিনটোত ভৱানীপুৰ, সৰভোগ, লখিমপুৰ, বিপুৰীয়া, বঙাইগাঁও, মৰিগাঁও, ৰঙিয়া, লাহৰীঘাট, পলাকবাৰীত দিয়া হ'ব মাটিৰ পট্টা। আজিৰে পৰা লাখ লাখ লোকে লাভ কৰিব ভূমিৰ পট্টা। জোনাই আৰু ধেমাজিবাসীৰ বাবে আজিৰ দিনটোত এটা ভাল খবৰ, আপোনালোকে ভূমিৰ পট্টা ল'বলৈ সাজু হওক। ধেমাজিবাসীক আজি দিয়া হ'ব ভূমিৰ পট্টা, লগতে জোনাইত আজি বিতৰণ কৰা হ'ব ভূমিৰ পট্টা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভূমিৰ পট্টা আপোনালোকে লাভ কৰিব।